ডিমৌত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। কোনো মানি ল'ব পৰা নাই যে অসমবাসীৰ হিয়াৰমঠু তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই। এই দুখজনক পৰিস্থিতিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, শিৱসাগৰ জিলা সমিতি সভানেত্ৰী জোনাকী পাণ্ডৱ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা খংগীয়া প্ৰাথমিক সমিতিৰ সভাপতি বিকি ক্ষেত্ৰপালৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত সকলে জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি অশ্ৰুভৰা নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উপস্থিত বক্তাসকলে কৈ যায়, অসমৰ গৌৰৱ, অসমৰ সম্পদ জুবিন গাৰ্গক আমিবোৰে কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁ সদায় অসমীয়াৰ বুকুৰ মাজতেই জীয়াই থাকিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত অমৰ গীত ধ্বনিত হয়। জুবিনৰ কণ্ঠৰ সুৰত আৰু অসমবাসীৰ মৰমৰ আচলত তেওঁক স্মৰণ কৰি লোৱা হয়। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু খঙীয়া বাসিন্দাৰ হৈ আজি আমি জুবিন গাৰ্গ দাদাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁৰ সপৰিয়ালে যাতে ভগৱানে আশীৰ্বাদ কৰক তাকে কামনা কৰিছোঁ। আৰু আমি আজি জুবিন দাক হেৰুৱাই বহুত শোক প্ৰকাশ কৰিছোঁ, যিহেতু জুবিন দা আমাৰ ভগৱানৰ লিখা বুলিয়ে ক'ব পাৰি। কাৰণ ইমান মানুহক বুকুৰ স্থান দিয়াটো বহুত ডাঙৰ কথা। আজি এই জুবিন দাৰ যি সৎ সাহসেৰে কাম কৰিছিলে, যি গীত গাই আমাক এটা জীৱন দান দিয়া নিচিনা দিছিলে, তাৰ প্ৰতিটো সুৰতে প্ৰতিটো ভাষাতে আমাৰ সকলোৰে জীৱনী থকা যেন মোৰ অনুভৱ হয়। সেয়েহে আমি প্ৰাৰ্থনা কৰিছোঁ যে যাতে জুবিন দা আকৌ আমাৰ অসমলৈ ঘূৰি আহক আৰু পুনৰ যাতে আমাৰ এই পৃথিৱীখনত জন্ম লাভ কৰে আৰু তেখেতৰ যি প্ৰকৃতিক ভাল পোৱা, আমি সেই ভাল পোৱাখিনি থ'ম। যিখিনি কৰি থৈ গ'ল সেইখিনি আমি যাতে সকলোৱে মিলি আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ।